তিনিচুকীয়া জিলা মহাবিদ্যালয় বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত আৰু আমাৰ বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ বিপ্লৱ বুঢ়াগোহাঁয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া আমি বিপ্লৱ বুঢ়াগোহাঁই আমাৰ বিদ্যালয়ৰ পৰা অলপ মৰম যাচিব বিচাৰিছোঁ। বিপ্লৱ বুঢ়াগোহাঁইক এখনি চেলেঞ্জ চাদৰেৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু উপাধ্যক্ষ মহোদয়। বিপ্লৱ বুঢ়াগোহাঁই কালি হৈ যোৱা অনুষ্ঠানটোৰ ওপৰত কিছু চমুকৈ মন্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। তোমালোকে ইতিমধ্যে গম পাইছে যে যোৱাকালি যি তিনিচুকীয়া জিলা প্ৰশাসন আৰু বৃহত্ত তিনিচুকীয়া সাংবাদিক সন্থাৰ যৌথ উদ্যোগত লগতে তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত যি আন্তঃ মহাবিদ্যালয়ৰ বিষ্ণুৰাভা দিৱস তেওঁলোকে উদযাপন কৰিছিলে আৰু তেখেতলোকে তেওঁ তাত বক্তৃতা প্ৰদান প্ৰতিযোগিতাটো ৰাখিছিলে আৰু সেই প্ৰতিযোগিতাত মই আমাৰ বিদ্যালয়ৰ ফালৰ পৰা তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আৰু বক্তৃতা দি মোৰ খুবেই ভাল লাগিলে আৰু মই গোটেইখিনি কথা মই ৰাভাদেৱৰ ওপৰত ভালদৰে খুঁটিনাটি কৈছিলোঁ যে ৰাভাদেৱ অকল এজন সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰবিদ বা স্বাধীনতা সংগ্ৰামী তেনেকুৱাই নহয়। ৰাভাদেৱ আচলতে অসমৰ যি সকলো দিশতে অসমৰ সাংস্কৃতিক জীৱনৰ স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত ৰাজনৈতিক দিশত ৰাভাদেৱৰ সকলো ক্ষেত্ৰতে অৱদান অতুলনীয়। আচল কথাত ক'বলৈ গ'লে ৰাভাদেৱ এজন নায়ক আছিল। নায়ক মানে হিৰো। আমি যে চিনেমা হিৰোবিলাক দেখোঁ তেনেকুৱা ধৰণৰ এজন হিৰো আছিল আচলতে। তেখেতে প্ৰত্যেকটো দিশতে তেওঁৰ যি অৱদান সেই অৱদান অতুলনীয়। তেখেত এজন কমিউনিষ্ট পাৰ্টীৰ নেতা আছিল। তেখেত সাম্যবাদী আদৰ্শৰ বিশ্বাসী আছিল। তেখেতে 1947 চনত মই এটা সৰুকৈ কাহিনী কৈ দিছোঁ এই শুভক্ষণতে। 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল সেই সময়ত সম্পূৰ্ণ ভাৰতৰ জনতাই যেতিয়া মুক্ত আকাশৰ তললৈ স্বাধীনতা উদযাপন কৰিবলৈ ওলাই আহিছিল তেতিয়া কিন্তু অসমৰ এজন ব্যক্তিয়ে এই স্বাধীনতাৰ সুখৰ সময়ৰ পৰা কিন্তু আত্মগোপন কৰিবলগীয়া হৈছিল। সেইজন আছিল ৰাভাদেৱ। তাৰ একমাত্ৰ কাৰণ আছিল ৰাভাদেৱ আচলতে সত্যবাদী আছিল। তেখেতে ৰাইজৰ কণ্ঠৰে হালোৱা, বনোৱা, নিবনুৱা এইসকলৰ যি বঞ্চিত সেইসকলৰ ফালৰ পৰা মাত মতাৰ কাৰণেই তেখেতে সেই চৰকাৰে তেখেতৰ মূৰৰ দাম 10,000 টকা দিছিল। তেখেতক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চৰকাৰে শদিয়াৰ পৰা ধুবুৰীলৈ সেনাবাহিনী পঠিয়াই দিছিল। তেখেতে এটা বাক্য কৈছিল যে ৰাইজে আছে দুইটি পাঠা, একটি কালো একটি চাদা, ৰাইজে যদি মংগল চাওঁ দুইটি পাঠাই বলি যাওঁ। অৰ্থাৎ তেখেতে কৈছিল যে এই স্বাধীনতা ভুৱা স্বাধীনতা। আমাক ব্ৰিটিছসকলে শাসন কৰিছিলে, শোষণ কৰিছিলে, আমাৰ জনতাসকলক লুণ্ঠন কৰিছিলে। ব্ৰিটিছ শাসকসকল গ'লগৈ কিন্তু শাসনৰ যি শাসন ব্যৱস্থা সলনি হোৱা নাই। ঠিক একেদৰে বগা চাহাবৰ ঠাইত কেৱল কলা চাহাব আহিছে। তেওঁলোকে আমাক শোষণ কৰিছে, শাসন কৰিছে। তেওঁ এই বাক্যটো কোৱাৰ বাবে তেখেতক শদিয়াৰ পৰা ধুবুৰীলৈ তেখেতক প্ৰাণৰ পিছত দৌৰি ফুৰিছিল আৰু সেই সময়ত চৰকাৰে তেখেতক এজন সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল। কিন্তু আজিৰ সময়ত সেইজন ব্যক্তিক চৰকাৰী পৰীক্ষাৰ সকলো কাৰ্যালয়তে ৰাভাদেৱক উদযাপন কৰিছে। মই ৰাভাদেৱৰ বিষয়ে এইটো সৰুকৈ কাহিনী কৈছোঁ যে ৰাভাদেৱ এজন সাম্যবাদী নেতা আছিল। তেখেতে এখন হাতত কলম আৰু আনখন হাতত কাগজ লৈ পিঠিত এটা ষ্টেণ্ড গান লৈ তেখেতে স্বাধীনতাৰ দাবী কৰিছিল যদিও তেখেতৰ ইতিহাসত ক'তো তেখেতে কোনো হিংসাত্মক ঘটনাত লিপ্ত হোৱা সংকেত পোৱা নাযায়। আচলতে অসমীয়াত এষাৰ কথা আছে, বন্দুকত গুলীতকৈ কলমৰ চেংগিৰ শক্তি অধিক। তাৰেই প্ৰমাণ ৰাভাদেৱে দি থৈ গৈছে। তেখেতৰ যিবিলাক গীত, তেখেতৰ যিবিলাক
তেখেতৰ যিবিলাক কবিতা সেই কবিতাবিলাক শুনিলে যেন তেজত এক তেজৰ চাপ উচ্চ হ'বলৈ ধৰে মনৰ যি দেশৰ প্ৰতি যি ভাল পোৱা সেই ভাল পোৱা যেন জাগি উঠে আচলতে ৰাভাদেৱৰ প্ৰতিটো শব্দতেই যেন অন্তৰ চুই যাব পৰা সেই শক্তিখিনি আছিল ৰাভাদেৱ আৰু এজন ব্যক্তি আছিল ৰাভাদেৱ আছিল এজন দুৰ্দান্ত প্ৰেমিক তেখেতৰ প্ৰথম পত্নীৰ বিয়োগ হৈছিল মাত্ৰ বিবাহৰ 28 দিনৰ পাছত 28 দিনৰ পাছতে তেখেতে এটা গীত ৰচনা কৰি থৈ গৈছিল গীতটো ৰচনা কৰিছিল শুভ লগনত বুলি সেই গীতটো আজিও অমৰ ইয়াৰ উপৰি তেখেতে বহুতো গীত কবিতা লিখি থৈ গৈছে যিবিলাক অমৰ আৰু এটা কথা মই নকলে হয়তো আধৰুৱা হ'ব আমাৰ তিনিচুকীয়া জিলাৰ বৰ্তমানৰ যিজন আৰক্ষী অধ্যক্ষ তেখেত কালি সেই সভাত গৈছিলে আৰু তেখেতৰ এটা কথাই মোক বহুত বেছি আপ্লুত কৰিলে তেখেতৰ এজন 5 বছৰীয়া সন্তান আছে তেওঁলোক অসমীয়া কমিউনিটিৰ পৰা বিলং নকৰে তেওঁ কিন্তু তেখেতৰ সেই 5 বছৰীয়া ল'ৰাজনেও গাইছে বিলতে হালিছে জালিছে গীতটো আমাৰ যিটো ল'ৰাই ভাষা বুজি নাপায় শব্দৰ অৰ্থ বুজি নাপায় বিষ্ণুপ্ৰসাদ ৰাভা কি চিনি নাপায় সেইজন ল'ৰাই কিন্তু গাইছে বিলতে হালিছে জালিছে সেইটো এটা আমাৰ অসমীয়া জাতিৰ বাবে এটা গৌৰৱ আৰু মই সেই অনুষ্ঠানত লগ পাই সুখী হ'লোঁ আমাৰ ডুমডুমাৰ মহাবিদ্যালয়ৰ সহকাৰী অসমীয়া অধ্যাপিকা ডক্টৰ ৰুমি খালেং বাইদেউ তেখেত খামতি জনগোষ্ঠীৰ প্ৰথমগৰাকী PhD অধিকাৰী তেখেতৰ বক্তব্য শুনি মই বহুত বেছি আপ্লুত হ'লোঁ বাইদেউক মই আগতে লগ পোৱা নাছিলোঁ কিন্তু সেই অনুষ্ঠানত লগ পাই বাইদেউৰ যিখিনি মন্তব্য যিখিনি বক্তৃতা তেওঁ অতি সুন্দৰভাৱে দিলে সেইখিনিৰ পৰা মই বহুত বেছি আপ্লুত হ'লোঁ আৰু শেষত মই সেই উদযাপন সমিতিকো ইয়াৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে মই ভৱিষ্যতে আগুৱাই যাওঁ তাৰ বাবে সকলো শিক্ষাগুৰু তথা সকলো ছাত্ৰ ছাত্ৰীৰ পৰা আশীৰ্বাদ বিচাৰি মই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ ধন্যবাদ